হেল্ল' আসাম পুলিচ লাভাৰসকল সো আজি আপোনালোকৰ বাবে বহুত ভাল খবৰ লৈ আনিছো আমি যিসকলে অসম পুলিচ লাভাৰ হয় বা যিসকলে অসম পুলিচত এপ্লাই কৰিছে যে আমি অসম পুলিচত চাকৰি কৰিমেই সো তেওঁলোকৰ বাবে আজি বহুত ইম্পৰ্টেণ্ট ভিডিঅ' সো ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব সো বহুত আমি গুৰুত্বপূৰ্ণ কথা লৈ আনিছো কিয়নো আপোনালোকে কেতিয়া এডমিট কাৰ্ড লাভ কৰিব আৰু আপোনালোকে কেতিয়া দৌৰ হ'ব মানে আপোনালোকে নিশ্চয় ইতিমধ্যে গমেই পাইছে যে আপোনালোকৰ কেতিয়া দৌৰ হ'ব আৰু এডমিট কাৰ্ড কেতিয়া মুকলি হ'ব সো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে সো বিভিন্ন ধৰণৰ নিউজত মানে কৈ থাকে যে আপোনালোকৰ জুলাইত দৌৰ হ'ব বা জুলাইত এডমিট কাৰ্ড মুকলি হ'ব সো এনেকুৱা ভাষণ আপোনালোকে শুনিব পাইছা গতিকে আপোনালোকৰ এইটো কিমান দূৰ সঁচা নে মিছা সো আজি আমি এইটো ভিডিঅ'ত আপোনালোকক জনাম আৰু আপোনালোকৰ মানে 100% আপোনালোকৰ জুলাইত হ'ব নেকি সো আৰু জুলাইৰ কিমান তাৰিখে আপোনালোকে এডমিট কাৰ্ড লাভ কৰিব তাৰ পিছত কেইদিন পিছতহে আপোনালোকে ইণ্টাৰভিউ হ'ব সো সম্পূৰ্ণ প্ৰচেছ আমি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই আছোঁ সো তাৰ আগতে আপোনালোকৰ প্ৰথম কথাটো হৈছে ফ্ৰেণ্ডসকল মন কৰিব লাগিব যে আপোনালোকৰ মানে এডমিটটো জৰুৰী নে আপোনালোকৰ যিটো প্ৰিপাৰেশ্যন জৰুৰী সো সেই কথাটো আপোনালোকে মনত ৰাখিব সো গতিকে সেই বিষয়লৈকে আমি আজি এইটো ভিডিঅ' আগবাঢ়িছোঁ সো আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছনৰ ইউটিউব চেনেলৰ আজি এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল আসাম পুলিচ লাভাৰসকলৰ বাবে আজি ডাঙৰ এটা ভাল খবৰ লৈ আনিছোঁ কিয়নো আপোনালোকৰ যিখিনি মানে দৌৰ বা আপোনালোকৰ এডমিট কাৰ্ডৰ জৰুৰী নে আপোনালোকৰ ফিজিকেল যিখিনি ফিটনেছ আছে বা আপোনালোকৰ যিখিনি প্ৰিপাৰেশ্যন কৰোৱা আছে সেইখিনি জৰুৰী চ' আমি আপোনালোকক গোটেইখিনি আমি আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিম চ' আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডসকল চাওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে বিভিন্ন নিউজ পৰ্টেলত বা বিভিন্ন নিউজত ভাষণ দি আছে যে আপোনালোকে জুলাইত আপোনালোকৰ দৌৰ হ'ব চ' জুলাই মাহত দৌৰ হ'ব মানে সকলোৱে গমেই পাইছে যে আপোনালোকৰ জুলাই মাহত দৌৰ হ'ব চ' সেই জুলাই মাহতে দৌৰ হ'ব মানে এইটো কিমান দূৰ সঁচা চ' আমি আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই আছোঁ কাৰণ যিসকলে ভক্তভূতি তেওঁসকলে সকলোৱে জানে যে আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া মুকলি হ'ব মানে যিসকলে আগৰ কেণ্ডিডেট চ' অলৰেডি আমি আপোনালোকক বুজাই দিছিলোঁ এটা ভিডিঅ'ত সেই ভিডিঅ'টো যদি চোৱা নাই চ' এইটো ভিডিঅ'ত ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাতে আপোনালোকে ফ'ল' কৰিব পাৰিব ভিডিঅ'টো চ' এতিয়া আহক মেইন কথালৈ আমি আগবাঢ়োঁ চ' ফ্ৰেণ্ডসকল এতিয়া হৈছে আপোনালোকৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে যে বিভিন্ন নিউজ পৰ্টেলত মানে কৈ থাকে বা নিউজত ভাষণ দি থাকে যে আপোনালোকৰ জুলাইত দৌৰ হ'ব চ' এইটো কিমান দূৰ সঁচা আৰু আপোনালোকে এডমিট কাৰ্ড কেতিয়া লাভ কৰিব বা কিমান তাৰিখে আপোনালোকে এডমিট কাৰ্ড লাভ কৰিব চ' এই ভিডিঅ'ত আমি আপোনালোকক জনাম যে আপোনালোকে কিমান তাৰিখে এডমিট কাৰ্ড লাভ কৰিব আৰু কেইদিন পিছতে আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব হয় জুলাইত আপোনালোকৰ দৌৰ হ'ব চ' কেই তাৰিখে আপোনালোকে এডমিট কাৰ্ড লাভ কৰিব চ' আহক আমি কমপ্লিটলি আমি আপোনালোকক জনাম স্কিপ নকৰিব ভিডিঅ'টো তো ফ্ৰেণ্ডসকল এতিয়া কথাটো হৈছে চাওক পলিটিক্সৰ কথাটো বেলেগ কাৰণ পলিটিক্স যি চৰকাৰে হওক নকয় আমাৰ আজি মামা চৰকাৰ আছে বা কিছুদিনমান কংগ্ৰেছ চৰকাৰ আহিব বা কিছুদিন পিছত বা AGP চৰকাৰ আহিব চব বিভিন্ন ধৰণৰ চৰকাৰ আহি থাকিব কিন্তু ৰিক্ৰুটমেণ্ট কেতিয়াও বন্ধ নহয় এইটো আপোনালোকে মনত ৰাখিব যে ভাবি আছা যে এতিয়াৰ পৰা অসম পুলিচ ল'লে আৰু অসম পুলিচৰ চাকৰি নহ'ব নহয় প্ৰতিটা বছৰতে বা প্ৰতিটা ইয়াৰতে আপোনালোকৰ চাকৰি ওলাবই এটা নহ'লে দুটা পোষ্ট ওলাবই এতিয়া কথাটো হৈছে কি ফ্ৰেণ্ডসকল চাওক যে আমাৰ এডমিট কাৰ্ড জুলাই মাহত মানে আহিব নে জুলাইত দৌৰ হ'ব যে যদি জুলাইত আপোনালোকৰ দৌৰ হয় তেনেহ'লে আপোনালোকৰ এডমিট কাৰ্ড আগতে আহিব হয় নহয় চ' গতিকে চাওক ফ্ৰেণ্ডসকল কি ক'ম মই আৰু এইবিলাক নিউজৰ কথা বহুত শুনা পাইছোঁ বুজিছা চ' গতিকে গতিকে আমি ক'বলৈ এইটো বিচাৰিছোঁ যে আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া দিব নিদিব এইবিলাক কথা চিন্তা কৰি মানে এই কথাটো চিন্তা এৰি দিয়ক যে এডমিটৰ কথাটো একেবাৰে এৰি দিয়ক যে আপোনালোকৰ দৌৰ কেতিয়া হ'ব এই কথাটো এৰি দিয়ক যে আমি অসম পুলিচত চাকৰি কৰিমেই আপোনালোকক এইটো মনত ৰাখিব লাগিব যে আমি কেনেকৈ এখন চাকৰি লাভ কৰিব পাৰিম সেইটো আপোনালোকৰ মনত থাকিব লাগিব বা সেই চিন্তাটো থাকিব লাগিব হয় আপোনালোকক এটা কথা চিন্তা কৰিব লাগিব যে আমাৰ 15 দিন পিছত বা অহাকালি বা কালি আপোনালোকৰ আমাৰ ইণ্টাৰভিউ হ'ব দৌৰ হ'ব চ' এইটো কথা যদি আপোনালোকে মনত ৰাখিব পাৰা তেনেহ'লে আপোনালোকে ছাকচেছ হ'বই 100% এইটো গতিকে আমি ক'বলৈ এইটো বিচাৰি আছোঁ যে আপোনালোকৰ সেই এডমিটৰ কথা বা ইণ্টাৰভিউ কথা একেবাৰে চিন্তা এৰি দিয়ক আপোনালোকে অকল প্ৰিপাৰেশ্যন কৰি ৰাখক যে আমাক লাগিবই চাকৰি বা আমি অসম পুলিচৰ চাকৰি কৰিম চ' চাওক এই নিউজ পৰ্টেলৰ কথাবিলাক শুনি নাথাকিব চ' বিভিন্ন ধৰণৰ বিভিন্ন ডেট আহি থাকিব চেঞ্জ হৈ থাকিব হয় কেতিয়াবা আপোনালোকৰ সেই নিউজ পৰ্টেলৰ কথাটো সঁচা হয় কেতিয়াবা হয়
কিন্তু এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে যিখিনি কৈছে যে জুলাইত আপোনালোকৰ এডমিট কাৰ্ড মুকলি হ'ব, আকৌ কৈছে জুলাইত আপোনালোকৰ ইণ্টাৰভিউ হ'ব বা দৌৰ হ'ব। চ' গতিকে আমি এইটো কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া লাভ কৰিব। চ' ফ্ৰেণ্ডসকল, যদিহে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মামাই বা কৈ আছে যে আপোনালোকৰ জুলাইত দৌৰ হ'ব, কিন্তু জুলাইত দৌৰ নহয়, এইটো 100%। চ' আপোনালোকৰ জুলাইত এডমিট কাৰ্ড লাভ কৰিব। হয়তো আপোনালোকৰ জুলাইত লাষ্ট উইকৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব বা দৌৰ হ'ব, কিন্তু আপোনালোকৰ জুলাইত হ'ব এইটো মানে 100% নহয়, বুজিছা, মানে আপোনালোকৰ 50% ধৰি লোৱা। অ'কে, কিন্তু আপোনালোকৰ এই বছৰ 2024 আপোনালোকৰ ইণ্টাৰভিউ হ'ব, এইটো 100%। চ' ফ্ৰেণ্ডসকল, গতিকে আমি ক'বলৈ বিচাৰি আছোঁ যে আপোনাৰ যিখিনি অসম পুলিচৰ এডমিট কাৰ্ড মুকলি হ'ব, চ' আপোনালোকৰ জুলাইৰ আপোনালোকৰ 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ড লাভ কৰিব। আৰু 15 দিনমান বা 10 দিনমান আপোনালোকৰ সময় পাব অকল দৌৰৰ। গতিকে আপোনালোকৰ সেই দৌৰটো বা আপোনালোকৰ যিখিনি ফিজিকেল ফিটনেছ আছে বা আপোনালোকৰ প্ৰিপাৰেশ্যন যিখিনি আছে সেইখিনি ঠিক ঠাক কৰি লওক, যাতে আপোনালোকৰ ইণ্টাৰভিউ দিবলৈ কোনো অসুবিধা নহয়। চ' সেই কথাটো আমি আপোনালোকক জনাই আছোঁ। চ' আজি ভিডিঅ' ইয়ালৈকে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। জয় আই অসম।